টিকু তোমালোক দুইজনী ইয়াতে ৰৈ দিলা যে কিয় মাছ মাৰি ভাগৰ লাগিলে নেকি আজি পিছে বহুতেই মাছ মৰা হ'ল ন আৰু বহুতখিনি মাছেই পোৱা গৈছে বেছিভাগতো নিতাই ধৰিলে বাৰু আমিনো আৰু এনেইহে বাৰু তোমালোকে কিয় ৰৈ দিলা ব'লা ভাগৰ লাগিছে যদি ঘৰত গৈ আৰাম কৰি ল'বা অলপ ইয়াতো কি কৰিবা তোমালোকে নাই জুলি ভাগৰ বাৰু ইমান লগা নাই আৰু এনেও ভাগৰ লাগিছে বুলি যদি আৰাম কৰি থাকো ইয়াতো আমি ফুৰিবলৈহে আহিছো ফুৰা নহ'বইচোন আৰাম কৰিব থাকিলেনো ঘৰতো আৰাম কৰিব পাৰিলো হয় আমাৰ ভাগৰ লগা নাই একচুৱেলি মাছ ধৰিলো এতিয়া আমি ইয়াতে অকণমান বহি কথা পাতো বুলি ভাবিছিলো তোমালোক গৈ থাকা আমি অলপ পিছত যাম ইয়াতে বহি পৰিৱেশটো আমি উপভোগ কৰো আকৌ তোমালোক যোৱা আচ্ছা তোমালোকে ইয়াত তাৰমানে বহিবা কেনেবাকে আমাৰ তিনিজনীৰ বিষয়ে বদনাম গাবলৈ নাইতো তোমালোকৰ সেইকাৰণে অকলশৰীয়াকে ইয়াত বহি কথা পাতিম বুলি কৈছা বাৰু যি কৰা কৰি থাকা আমি তিনিজনী অকলে টাইম পাই যাম ঐ বল আমি গৈ থাকো ইহঁতক ইয়াত থাকিবলৈ দে পিহু তই ঠিকেই কৈছ আমি তিনিজনীওতো আমাৰ মাজতে কিবা চিক্ৰেট কথা পাতিব লগা থাকে নহয় এতিয়া আজি বাৰু টিকু আমাৰ লগত থাকিলে আমি একো পাতিব পৰা নাই মইতো সেইকাৰণে ভালে পাইছো ৰাজীৱ টিকু ঠিক আছে হ'ব তোমালোক ইয়াতে বহা আমি যাওঁ এনেও মাছখিনি আছে ঘৰলৈ সোনকালে লৈ যাওঁ আকৌ এইখিনি মাছ বাচিবও লাগিব নহয় বহুতখিনি পোৱা গৈছে সেইটো কাৰণে তোমালোক থাকা যি কৰা ইয়াত ফুৰা অলপ দূৰ ফুৰিবও পাৰিবা বাৰু হেৰাই নাথাকা আৰু হেৰালে মানে মই আছো নহয় বিচাৰি নিবলৈ গতিকে টেনশ্যন নল'বা তোমালোক ইয়াৰ পৰা কিমান দেৰি যাবা আৰু খালি সোনকালে অকণমান গ'লে ভাল হয় ভাত ৰেডি কৰিম যে গৰমে গৰমে খাবলৈ ভাল হ'ব মানে জুলি পিহু ব'ল আমি গৈ থাকোঁ মাছখিনি এতিয়া ইয়াত থওঁতেহে গম পোৱা গৈছে আমি তাৰমানে বহুতখিনিয়ে মাছ ধৰা হ'ল ন বেছিকৈতো নিতাই ধৰিছে বাৰু সেইটো সঁচা কথা কাৰণ আমিতো মাছ ধৰিবলৈ নাজানোৱেই মইতো অকল দুটামানহে মাছ ধৰিব পাৰিলোঁ তাকো টিকুৱে হেল্প কৰিলে কাৰণে নহ'লে আৰু মই ক'ত আজিলৈকে মাছ মাৰি পাইছোঁ তেনেকৈ বৰশী মাৰিয়ে পোৱা নাই আকৌ এইবাৰ ফাৰ্ষ্ট টাইম বুলি ক'ব লাগিব কিন্তু যি নহওক গাঁৱলৈ যেইবাৰে যাওঁ সেইবাৰে কিন্তু নতুন নতুন এক্সপিৰিয়েঞ্চ এটা লৈহে যোৱা হয় দেই সঁচাকৈ মোৰ বিৰাট ভাল লাগে নিতা তোক যে মই ভিডিঅ' অলপ কৰি দিব কৈছিলোঁ মই মাছ মাৰি থাকোঁতে বৰশী মাৰি থাকোঁতে তই ভিডিঅ' কৰি দিলি নহয় মোক দি দিবি মই চবৰে ভিডিঅ' কৰি দিছোঁ আৰু ফটোও মাৰি দিছোঁ মই তোৰ মোবাইলটো মাৰিছিলোঁ মোৰ মোবাইলত মৰা নাই নহয় মই মোবাইল নিয়াই নাছিলোঁ তোৰ যে জুলি মোবাইল আছিলে চাই ল'বি বাৰু মই পাহৰিছোঁ পিছে ইমানখিনি মাছ পালোঁ এতিয়া গোটেইখিনিতো এতিয়া খোৱা নহ'ব কিন্তু ভালকৈ ধুই মেলি বাচি থ'ব লাগিব পিছত নহ'লে বাচিব দিগদাৰ হ'ব যে মাকে কৈ দিব লাগিব মাছখিনি বাচিবলৈ মই অকণমান লাগি দিম বাৰু তহঁতেতো নাজানো ন মাছ বাচিবলৈ নহ'লে আমি গোটেই তিনিজনী মিলিয়ে কৰিব পাৰিলোঁ হয় কিয় নোৱাৰিম আকৌ নিতা মাছ বচাটো সাধাৰণ কথা গতিকে আমি তিনিজনেই কৰোঁ ব'ল আকৌ বৰমাকনো কিয় আমনি কৰি থাকিব লাগিছে বৰমা বেলেগো কাম থাকে নহয় তাতে ভাত পানী বনোৱাত লাগি আছে চাগে সেইটো কাৰণে মাছখিনি আমি তিনিজনেই কৰোঁ নহ'লে পিহু তই জানিবিনে নাজানো যদি নাজানো নালাগে বাৰু তই এটা কাম কৰিবি আমি বাচি যাম যে তই ধুই মেলি ধুনীয়াকৈ বেলেগ এটা থৈ যাবি আকৌ বাকী বাচিব নোৱাৰিলেও কিবা এটা হেল্প কৰি দিবি আৰু বৰমাকো কৈ থাকিবলৈ ইমান গৰম হয় অকলে আমি হ'ব জুলি মই বাচিবলৈ সঁচাকৈ নাজানো আকৌ তইচোন জানাই কিটচেনৰ কাম মই একোৱে নাজানো ভালকৈ মেগী বনোৱাৰ বাহিৰে সেইকাৰণে তহঁতি দুজনে কৰ বাচি যা মই ধুই মেলি সেইখিনি কৰি দিব পাৰিম বাৰু পিছে ৰাজীৱ আৰু টিকু ক'ত গ'ল সিহঁতে ইমান দেৰি তাত কিনো কৰিছে বহি পিনে আমাৰ বিষয়ে চাগে কিবা কিবি কথা পাতি আছে সিহঁতে আহিলে মানে সিহঁতকো কামত লগাব পাৰিলোঁ হয় হ'ব পিহু নালাগে আৰু সিহঁতে আকৌ কৰি দিব লাগিব কি বুলি ভাবিব তহঁতৰ কথা বেলেগ তহঁতি মোৰ কলেজৰ পৰা মোৰ বেষ্ট ফ্ৰেণ্ড হয় ইয়ালৈ আগতেও আহিছে এবাৰ আৰু নাহিলেও কোনো কথা নাই কিন্তু আমি ভাল ফ্ৰেণ্ড হয় গতিকে তহঁতক মই কিবা এটা বাচিব পাৰোঁ বা তহঁতিও মোক কিবা এটা হেল্প কৰি দিলি কিন্তু ৰাজীৱ আৰু টিকুটো ফাৰ্ষ্ট টাইম আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছে এতিয়া ফুৰিবলৈ অহাৰ পিছত যদি মই ইয়াত সিহঁতক মাছ বচা কামত লগাই দিওঁ কেনেকুৱা লাগিব বাৰু কচোন সিহঁতে হ'লেও কি ভাবিব নিতাৰ ঘৰলৈ বোলে ফাৰ্ষ্ট টাইম ফুৰিব গৈছে আৰু নিতাই প্ৰথমবাৰতে আমাক ঠিকছে কামত লগাই দিলে বুলি ক'ব সেইকাৰণে নাই পাই মই সিহঁতক ক'বলৈ নাই সিহঁতে যেতিয়াহে আহিব আৰু আহিলে মানে একেবাৰে আহি ভাতে খাব ঠিকে বিহু নিতা ঠিকে কৈছে সিহঁতেতো প্ৰথমবাৰ ইয়ালৈ আহিছে ন ফুৰিবলৈ বুলি সিহঁতক কামত লগালে মানে ভাল নেদেখিব নহয় সিহঁতলৈ কি ভাবিব আৰু এনেও সিহঁতৰ ষ্টেটাছৰ কথা তইতো জানই সিহঁতৰ চাগে গোটেই কামবোৰ চাকৰিয়ে কৰি দিয়ে ইয়াত এতিয়া অকলে থাকে সেইটো বেলেগ কথা কিন্তু তথাপিও আমি বাৰু এইবোৰ কৰা আমাৰ অভ্যাস আছে সেইকাৰণে একো নাই দে সিহঁতক কৈ থাকিব নালাগে যেতিয়াহে আহিব ভালহে সিহঁতে দেৰিকৈ আহিলে মানে আমিওতো দুই এটা কথা পাতিব পাৰিম তিনিজনীয়ে ব'ল নিতা যা তই কিবা কিবি লৈ আনগে বস্তু কটাই চটাই লৈ আনগে ষ্টাৰ্ট কৰিয়ে দিওঁ আৰু বাচিবলৈ বহুত টাইম লাগিব নহয় ইমান ধুনীয়া ধুনীয়া ডেকা ল'ৰাকেইটা কোন হয় ক'ৰ পৰা আহিছেনো একেবাৰে চিনেমাৰ হিৰো দৰে লাগিছেচোন হেৰি নহয় পাপাইহঁত তোমালোকে ইয়াত কিবা চিনেমা শ্বুটিং কৰিবলৈ আহিছা নেকি তোমালোকক দেখিতো তেনেকুৱা এজনেই লাগিছে তোমালোকতো আমাৰ গাঁৱৰ নহয় প্ৰথমবাৰ দেখিছো ইয়াত চিনেমা হিৰো হয় ন তোমালোক নাই খুৰী আমি চিনেমাৰ হিৰো নহয় এইখন গাঁৱলৈ আমি প্ৰথম আহিছো মানে ইয়াত আমাৰ ফ্ৰেণ্ড এগৰাকী আছে সিহঁতৰ ঘৰলৈ আমি ফুৰিবলৈ বুলি আহিছো তাকে গাঁওখন আমাৰ ফুৰো বুলি ইয়াতে এনেই বহি আছিলো আমি চিনেমা শ্বুটিঙৰ কাৰণে অহা নাই
দিয়া পাই তোমালোকে এতিয়া মোক মিছা কথা কৈ বুৰ্বক বনাব নালাগে চিনেমা হিৰো হ'লা বুলি মই হেৰি কাকো কৈ নুফুৰো নহয় মই তোমালোককহে সুধিছো তোমালোকে এতিয়া ভয় খাইছা ন তোমালোক চিনেমা হিৰো ইয়াত শ্বুটিঙৰ কাৰণে আহিছা বুলি গম পালে গোটেই গাঁৱৰ মানুহে তোমালোকক আৱৰি ধৰিব বুলি মই নকওঁ দিয়া কাকো সেই নহয় পিছে তোমালোকৰ কোনোবা মানে প্ৰেমিকা চেমিকা আছে নেকি মানে মোৰ ছোৱালী এজনী আছে তাই আকৌ দেখাত কিন্তু বৰ ধুনীয়া আমি দুখীয়া হ'ব পাৰোঁ কিন্তু তাই দেখিলে মানে কোনো চিনেমাৰ হিৰোইনতকৈ কম নহয় আকৌ তোমালোকৰ যদি কোনো নাই সেইটো কোনো দৰকাৰ নাই আচলতে আমি দুইজনে বিয়া পতা হয় আমাৰ ৱাইফৰ লগতে ইয়ালৈ আহিছোঁ গতিকে আপোনাৰ ছোৱালীৰ কাৰণে আপুনি বেলেগতে ল'ৰা চাব আৰু এনেও আমি চিনেমাৰ হিৰো নহয় বাৰু খুৰী আমি আহিছোঁ দেই আমাৰ মানে ৱাইফ আমাৰ কাৰণে ৰৈ আছে নহ'লে দেৰি হ'লে খং কৰিব যে সেইটো কাৰণে আমি যাওঁ ৰাজীৱ বল আমি গৈ থাকোঁ যাওঁ দেই খুৰী তোমালোক এতিয়াহে আহি ওলালাহি চব মাছ পচা যেতিয়া হৈ গ'ল তাৰপিছত আহি ওলাইছা তোমালোকে বুদ্ধি কৰিলা ন ভাবিলা ইমানবোৰ মাছ আছে এতিয়া এইখিনি বাচিবলৈ যদি তোমালোককে কামত লগাই দিয়ে তেতিয়া কি কৰিবা সেইকাৰণে মাছখিনি বাচি শেষ হোৱাৰ পিছত আহি ওলাইছাহি জানো নহয় তোমালোকৰ টেঙৰামিৰ কথা আমি টেঙৰামি খটাইছোঁ পিহু কি যে কোৱা আৰু তোমালোকে যদি মাছ বাচিব নাজানা মাছখিনি যদি বাচিব লাগে আমাক কোৱা হ'লে হয় আমি আৰু সেইবোৰ ভাবি তাত বহি থকা নাই নহয় ইমান ধুনীয়া জেগাডোখৰ সেইকাৰণে ভাবিলোঁ গছৰ তলতে অকণমান দেৰি বহোঁ ছাঁহো পৰি আছিলে ইমান ধুনীয়া নহ'লে ইমান গৰমত থাকিবলৈ পৰা নাছিলোঁ সেইটো কাৰণে সেই ভাবিহে আমি তাত বহিলোঁ তুমি আকৌ আমাক এতিয়া টেঙৰ কৰিছোঁ বুলি কৈছা যে আমিনো কি জানো মাছখিনি যে বাচিব লগা আছে বুলি আচ্ছা হ'ব তোমালোক এতিয়া গৈ পিনে কাপোৰ সলাই লোৱাগে মুখ হাতকেইটা ধুই লোৱা গা ধোৱা যদি গাও ধুই ল'ব পাৰিবা ভাত ৰেডি হৈ গ'ল মানে এতিয়া মাছ বনাই আছে বমাই হ'লে মানে ভাত খাবলৈ হ'বই আৰু গতিকে তোমালোকে সোনকালে যোৱা গৈ পিনে গা পা ধুই মেলি ফ্ৰেছ হৈ লোৱাগে ভাত ৰেডি হৈ গ'ল নেকি মোৰ হ'লে ভোক লাগিছে দেই ইমান দেৰি মাছ মৰা তাত বহি থকা হ'ল একেবাৰে যি ৰাতিপুৱা খাই আহিছিলোঁ গোটেইবোৰ হজম হ'ল আৰু এতিয়া বহুত ভোক লাগিছে টিকু ব'ল সোনকালে গা পা ধুই ফ্ৰেছ হৈ লওঁগে তাৰপিছত ভাত খাব লাগিব আৰু আমি দেৰি কৰিলে আকৌ ইহঁতেও এনেই ৰৈ থকা হ'ব নহয় তোমালোকৰো ভোক লাগিছে চাগে ন ৰ'বা আমি আহি আছোঁ বেছি দেৰি নকৰোঁ বাৰু ৰাজীৱ নিতাই বাৰু আমাক কি পিন্ধিবলৈ দিলে মোৰ কিন্তু লাজহে লাগিছে দেই এতিয়া কি আমি গাঁৱলৈ আহিছোঁ বুলি ইয়াত ধুতি পিন্ধি ঘূৰি ফুৰিব লাগিব নেকি মোৰ দ্বাৰা নহ'ব দেই এইবোৰ মই নিজৰ ড্ৰেছে ল'ব লাগিব ধুতি পিন্ধি এনেকৈ ঘূৰি ফুৰিব নোৱাৰি আৰু দেই নিতাও যে বিহুৱেতো ক'ব পাৰে ন কমচে কম মানে বেলেগ কিবা দিব লাগিছিলে টিকু মোৰ যে কিবা ঠিকেই কৰিছে আৰু এনেকে ধুতি পিন্ধিবলৈ মোকো কিবা মানে বেলেগহে লাগিছে আৰু একেবাৰে ভাল লগা নাই দেই পিছত আমি চেঞ্জ কৰি ল'ব লাগিব এনেকৈ আৰু গাঁও ফুৰিব নোৱাৰি দেই ধুতি পিন্ধি কিবা এদিনো নিপিন্ধা আচৰিত লাগিছে মানে আৰে বাহ তোমালোককতো আজি দেখিবলৈ একদম বেলেগ লাগিছে ধুতি পিন্ধা সঁচাকে দেই আনকালে সদায় একেটা ৰূপতে দেখি থাকোঁ আজি একদম বেলেগ লাগিছে কিন্তু অৱশ্যে বেয়া দেখা নাই নজুলি ভাল লাগিছে ন ইহঁতক হ'ব আৰু বিহু তুমি এতিয়া আমাক হাঁহি থাকিব নালাগে এনেকুৱা এইটো ৰূপত চাই একো ভাল দেখা নাই ধুতি পিন্ধিছোঁ কিবাই লাগিছে আজিলৈকে কেতিয়াও এনেকৈ ধুতি পিন্ধি থকা নাই এতিয়া কি আমি ধুতি পিন্ধি গাঁও ফুৰি থাকিম নেকি কি যে আৰু এইবোৰ চাগে তোমালোকৰে বুদ্ধি ন আমি এইবোৰ যে পিন্ধি থাকিবলৈ নাই আৰু নিজৰ কাপোৰ লৈ আহিছোঁ সেইখিনি ঠিক আছে আমাৰ কাৰণে ধুতি পিন্ধি কিবা আচৰিতহে লাগিছে নিজকে একেবাৰে বুঢ়া ফিল হৈছে তোমালোকে যে আৰু কাম নাই তোমালোকৰ ৰাজীৱ চেঞ্জ কৰি লোৱাই ভাল হ'ব নেকি নহ'লে আকৌ নিতাই দেখিলে তাই হাঁহিবলৈ আছে আমাৰ ওপৰত ইহঁতক দেখিছে নহয় কেনেকৈ হাঁহি আছে আমাক চাই মোৰ কিন্তু একদম কিবাহে লাগিছে আৰু দেই কিয় ৰাজীৱ কি কিবা লাগিলেনো সঁচাকৈ তোমালোকক ভাল লাগিছে দেখিবলৈ একো বুঢ়া লগা নাই দিয়া আৰু এতিয়া অলপ টাইমৰ কাৰণে পিন্ধি থাকা ভাত খাই লোৱা আকৌ তাৰপিছত লাগিলে চেঞ্জ কৰি ল'বা এতিয়া মানে মই নিতাক কৈছিলোঁ কিবা কাপোৰ উলিয়াই দিবলৈ সেইকাৰণে তাই চাগে এইবোৰে উলিয়াই দিলে আৰু ইমানো আচৰিত লগা নাই নহয় এনেও গাঁৱৰ মানুহে কি ধুতি নিপিন্ধে নেকি তোমালোকো যে আৰু একো বুঢ়া লগা নাই দিয়া ভালহে লাগিছে ব'লা এতিয়া ভাত বাঢ়িব লৈছিলে নিতাই হ'লেই চাগে বাঢ়ি তোমালোকো ব'লা নহ'লে আকৌ তোমালোকৰ কাৰণে এনেই ৰৈ থকা হ'ব চবৰে ভোক লাগিছে নহয় এতিয়া তোমালোকে যদি কেতিয়া খাবা জুলি ঠিকেই কৈছে তোমালোকে এতিয়া ইয়াত দেৰি কৰি থাকিলে মানে সিহঁতে ৰৈ থাকিব নেকি ভোক লাগিছে নহয় চবৰে চব ৰেডি হৈয়ে গ'ল এতিয়া ব'লা সোনকালে খাই লওঁগে খোৱাৰ পিছত তোমালোকে যি কৰা কৰি থাকিবা কিন্তু এতিয়া তোমালোকে এইবোৰ চেঞ্জ কৰি থাকিব নালাগে নহ'লে দেখিছাই নহয় খং উঠিব কিন্তু কৈ দিছোঁ সেইকাৰণে ব'লা তোমালোকৰ একো বুঢ়া লগা নাই ইমান আৰু হেৰি কৰি থাকিব নালাগে বুজিলা নহয় আমি গৈছোঁ 5 মিনিটৰ ভিতৰত সোনকালে আহা ভাত খাবলৈ নহ'লে ৰৈ থাকিবলৈ নাই তোমালোকলৈ জুলি ব'ল আমি যাওঁ ৰাজীৱ লাভ নাই আৰু বুজিছ শুনিলি নহয় কি কৈ থৈ গ'ল 5 মিনিটৰ ভিতৰত আমাক যাবলৈ কৈছে একো নাই ব'ল এতিয়া এনেকৈ ধুতি পিন্ধিয়ে ভাত খাই লওঁগে তাৰপিছত আহি চেঞ্জ কৰি ল'ম এতিয়া যদি এইবোৰ কৰি থাকোঁ দেৰি হ'লে মানে আকৌ পিছত আহি দুইজনে আমাকে খং কৰিব সেইকাৰণে উপায় নাই বুঢ়া লাগিলেও যি লাগিলেও
গাঁৱলৈ আহিছো যেতিয়া টিকু কিবা এটা ঠিকেই পৰিস্থিতি কৈছ তই। হ'বই। ব'ল ব'ল গতিকে এনেও ব'ল, ভোক লাগিছে যাওঁ আমি। আৰু ৰৈ নাথাকো আৰু সোনকালে খাই লওঁগে